লাইভ আসামৰ দৰ্শকসকলক দিব বিচাৰিছো এক অতি গুৰুত্বপূৰ্ণ খবৰ। কলিয়াবৰত বাঘৰ পিছত এতিয়া হৈছে বনৰীয়া মহৰ আতংক। কলিয়াবৰৰ জমখলা গাঁৱত মুক্ত বিচৰণ বনৰীয়া মহৰ। জমখলা গাঁৱৰ মাজৰ জংঘলত আশ্ৰয় গ্ৰহণ বনৰীয়া মহটো। ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক। কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জমখলা গাঁৱত বিচৰণ বনৰীয়া মহটো। আতংকিত হৈ পৰিছে গয়া ৰাইজ। বুধবাৰে নিশা জমখলা গাঁৱত প্ৰৱেশ কৰিছিল প্ৰকাণ্ড বনৰীয়া মহটোৱে। প্ৰায় ৩টামান বজাত আমি তাৰমানে কুকুৰৰ পৰা ভুকিছে, তেতিয়া আমি ভবা নাই গাহৰি চাহৰি দেখিছে বুলি ভাবিছোঁ। তাৰপিছত আপোনাৰ ৩টা বজাত হেৰি হোৱাৰ পিছত এইপিনেদি আমাৰ ঘৰৰ কাণেদি গৰু বাটটো দি মহটো বোলে আহি লৈ পেলাই ইটাভেটালৈ গ'ল। ইটাভেটাৰ পৰা এতিয়া সেইবিলাক চব তাকো আমি নিজ চকুৰে যেতিয়া মহটো এতিয়া দেখিছোঁ, গৰু লোৱা খৰি কাটিবলৈ আহোঁতে এটা মানুহে গৰু লৰাবলৈ আহোঁতে যেতিয়া দেখিছে, দেখি পেলাই আমাক চিঞৰ বাখৰ লাগিছে। তেতিয়া আমি আহিছোঁ, বাঁহতলি এই বাঁহজোপা এই বাঁহৰ তাৰ মাজত তাৰমানে শুই আছে। শুই থকাৰ পিছত আমি আহি চালোহি। তাৰপিছত ইটাভেটাৰ মিয়া ল'ৰা কেইটামান আহিল, সিহঁতে লদি মাৰি দিলে। শুই থাকোঁতে লদি মাৰি দিয়াৰ লগে উঠি লৈ পেলাই একদম চিধা সেই আমাৰ পিছফালে সিপিনে বাঁহতলিৰ ফালে যাবলৈ ধৰিলে। যাবলৈ ধৰাৰ পিছত আমি তাতে বম চম ফুটাই দিলোঁ। আকৌ আহি পেলাই সি তাতে বাঁহতলিত সোমাই আছে। এতিয়া গোটেই সৰিয়হতলি ছিজন, এয়া যদি ৰাতি আহিলে গোটেই সৰিয়হ চাফা কৰি তোলাং কৰি খাই পেলাই এতিয়া কি অৱস্থা হ'ব? এইদিনতো বাঘে আপোনাৰ কলিয়াবৰত যিটো সন্ত্ৰাস চলাই আছে, এতিয়া আপোনাৰ সেইটোৰ লগে লগে আমাৰ এইটো যদি হৈ যায়, এতিয়া কৃষি আমাৰ ইয়াত যিখিনি সৰিয়হ হৈছে এইবিলাক যদি ফেনেকি চেনেকি তাৰমানে অলৰেডি এই আপোনালোকে দেখিছে ইয়াত বনৰীয়া গাহৰি কি অৱস্থা কৰি থৈছে। হয়, জমখলাৰ পৰা আমাক ফোন যোগে জনালে যে ইয়াত মহ এটা ওলাইছে জমখলা গাঁৱত। ইতিমধ্যে আমি পালোহি, পাই আমি মহ ওলোৱা জেগাকণতে আছোঁ। মহটো এতিয়া আমাৰ ৰাইজৰ মানে এঘৰৰ মানে বাঁহবাৰীত আছে। মহটোতো এতিয়া খেদাৰ ব্যৱস্থা নহ'ব, মহটো যিহেতু বনৰীয়া জীৱ, তাক এতিয়া দিনত আমি খেদাৰ ব্যৱস্থা নকৰোঁ। সন্ধিয়া সময়লৈকে আমি চাওঁ, তেতিয়াহে খেদাৰ ব্যৱস্থা কৰা হ'ব।